সন্মুখত বিধানসভা নিৰ্বাচন। আমি আজাদবাণীৰ সৈতে সাধাৰণ ৰাইজৰ কাষলৈ যাম। ৰাইজে প্ৰকৃততে কাক বিচাৰে? ৰাইজে ইণ্ডিয়াক বিচাৰে নে এনডিএক বিচাৰে? যদি বিজেপি নেতৃত্বাধীন এনডিএক বিচাৰে তেন্তে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সক কিয় নিবিচাৰে? যদি কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াক বিচাৰে তেন্তে বিজেপি নেতৃত্বাধীন এনডিএক কিয় নিবিচাৰে? ৰাজ্যৰ সাধাৰণ ৰাইজৰ মনৰ খবৰৰ সৈতে আমি আপোনালোকৰ মাজত থাকিম আজাদবাণীৰ সৈতে আমি অসমৰ গাঁৱে ভূঞে পাহাৰ ভৈয়াম চৰ চাপৰি সকলোতে যাম। ৰাইজৰ মনৰ ৰাইজে কাক বিচাৰে? কংগ্ৰেছক বিচাৰে নে বিজেপিক? অসমৰ চৰ অঞ্চলৰ ৰাইজে কাক বিচাৰে? ARDFক বিচাৰে নে কংগ্ৰেছক বিচাৰে নে অসমৰ আঞ্চলিক দল ৰাইজৰ দলক বিচাৰে? সেইখিনি কথা আমি জানিবলৈ চেষ্টা মুঠতে উজনি নামনি পাহাৰ ভৈয়াম বৰাক ভেলী সকলোতে যাম, সাধাৰণ ৰাইজৰ কথা শুনিম আৰু সিহঁতৰ কথা আজাদবাণীৰ সৈতে আপোনালোকৰ মাজত সম্প্ৰচাৰ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।